Welcome to my channel DA Science. This is Dulal Hussain once again. Tomorrow my ছাত্ৰী সকল আজি আমি শিকিম ক্লাস 9 ৰ মল কনসেপ্ট। মল কনসেপ্ট ন কি? মল কনসেপ্ট কৰ পৰা আহে? মল কনসেপ্ট আমাৰ ক'ত লাগে? সো আমি লিখি ৰাখিছো বৰ্ডত মল কনসেপ্ট বা মলৰ ধাৰণা। এটা মই এখিনি এটা কথা কও। মল কনসেপ্ট এই ক্লাস 9 ৰ যিমান বিলাক সায়েন্সৰ মেথছ আছে তাৰ ভিতৰত আটাইতকৈ টান বা ষ্টুডেন্টে টান পোৱা টপিকছটো হ'ল এইটো মল কনসেপ্ট। বাট মই আজি এইখিনিতে তোমালোকক ইছুৱেঞ্চ দিছো। আজি তোমালোকে যদি মনোযোগৰে এই ভিডিওটো ফাৰ্স্ট টু লাষ্ট ভালকে চোৱা আজিৰ পৰাই তোমালোকে কব আৰম্ভ কৰিবা মল কনসেপ্ট আটাইতকৈ ইজি ক্লাস 9 ৰ। এইটো মোৰ ওয়াদা তোমালোকলৈ। তো আশা কৰো সকলে ফাৰ্স্ট টু লাষ্ট চাবা আৰু এই ক্লাসটো তোমালোকৰ এইচএস ফাৰ্স্ট ইয়াৰতো সেম কথাখিনি লাগিব। তো আজি আমি একেবাৰে মূল কথাৰ পৰা বুজিম যে মল কনসেপ্ট ন কি, মল কনসেপ্ট ক'ত ব্যৱহাৰ কৰা হয় আৰু মল কনসেপ্ট কেনেকৈ আহে। ओके तो এতিয়া আৰম্ভ কৰা যাওক। চোৱা প্ৰথমতে মই লিখি ৰাখিছো মলৰ ধাৰণা বা মল কনসেপ্ট। ওকে এই মলৰ ধাৰণা বা মল কনসেপ্ট কথাটো কি হয় চোৱা আগত যে আমি শিকিছো পৰমাণু আৰু অণু কি কি শিকিছো পৰমাণু এটা আৰু এটা অণু। পৰমাণু আৰু অণু এই পদাৰ্থবিলাক বস্তুবিলাক কি বা এই কণিকাবিলাক কি একদম সৰু। সেই সৰু বস্তুবিলাক যদি আমি ডাঙৰকে জুখিব লাগে তেতিয়াহলে কেনেকৈ জুখিম বা বেছি যদি আমি পাও একেলগে কেনেকৈ জুখিম তাৰ কাৰণে এটা সংখ্যাৰ প্ৰয়োজন হয়। সেই সংখ্যাটোকে কি কোৱা হয় মল বা 1 মল বুলি কোৱা হয়। তাৰমানে কি কৈছো একেবাৰে সৰু সৰু কণা বা অণু বা আয়ন বিলাক বা কণিকাবিলাকক জোখাৰ কাৰণে যেটো সংখ্যা ব্যৱহাৰ কৰা হয় সেই সংখ্যাটোকে কি কোৱা হয় 1 মল বুলি কোৱা হয়। আৰু সেই 1 মল সংখ্যাটোৰ মাপ কিমান হেতু হল 6.022 into 10 to the power 23 মনত ৰাখিবা যে 6.022 into 10 to the power 23 টা এই সংখ্যাটোক কি কোৱা হয় 1 মল বুলি কোৱা হয়। সো মই কি লিখিছো 6.022 into 10 to the power 23 এই সংখ্যাটো যদি আমি এই ইটো আকাৰত লিখো কি হ'ব একচুয়ালি হ'ব এইটো 6.022 আছে নহয় আৰু মোটামুটি ইয়াত তিনটা ঘৰ আছে 1 2 3 আৰু 20টা 0 আহিব 1 2 3 এনেকৈ আহিব। তাৰ মানে ইয়াৰ পৰা তোমালোকে এইটো মনত ৰাখিব লাগিব যে মলটো কি এটা সংখ্যা এই সংখ্যাটো এটা খুব ডাঙৰ সংখ্যা। সাধাৰণতে সৰু সৰু কণিকাবিলাকক জোখাৰ কাৰণে যেটো সংখ্যা ব্যৱহাৰ কৰা হয় হেতুকে কি কোৱা হয় 1 মল। এটো বুজাৰ আৰু ইজি হ'ব যদি তোমালোকে অলপমান মনত কৰা যে 1 ডজন 1 ডজন ইকুয়াল টু কিমান 12 এক ডজন মানে কিমান 12 আমি সকলোৱে জানো। ঠিক তেনেকুৱা গ্ৰোস 1 গ্ৰোস ইকুয়াল টু কিমান 144 নাইবা আৰু যে 1 পেয়াৰ জোড়া ইকুয়াল টু কিমান 2। ঠিক তেনেকুৱা 1 mole equal to আমি লিখিম 6.022 into 10 to the power 23 এই সংখ্যা এটো কি কোৱা হয় 1 mole বুলি কোৱা হয়। লগত এই সংখ্যাটোৰ এটা নাম আছে এইটো কোন প্ৰথম উদ্ভাৱন কৰে যোনে তাৰ নামেৰে নামকৰণ কৰা হয় তাক কি কোৱা হয় এভোগাড্ৰোছ নাম্বাৰ যাক কোৱা হয় ইয়াক n নট বা n a দ্বাৰা বুজোৱা হয় এইখিনি কথা মনত ৰাখিবা। তাৰ মানে আমি কি বুজি পালো যে এই সংখ্যাটো কি এভোগাড্ৰোছ নাম্বাৰ। এভোগাড্ৰো নাম্বাৰ সাইন্টিষ্টজনে কি কৰা হয় এটো উদ্ভাৱন কৰে যাৰ নামেৰে নামকৰণ কৰা হয় নাম্বাৰ অর এভোগাড্ৰোছ কনস্ট্যান্ট ধ্ৰুৱক কনস্ট্যান্ট বা যাক কোৱা হয় ধ্ৰুৱক এটা মনত ৰাখিব। তো 1 মল ইকুয়াল টু কিমান 6.022 into 10 to the power 23 টা। এটো এটা কি এটো এটা ডাঙৰ এটা সংখ্যা বুজাবলৈ এই সংখ্যাটো ব্যৱহাৰ কৰা হয়। আৰু মল এই কথাটো কৰ পৰা আহে এই মল ইয়াৰ মিনিং হ'ল কি থুপ বা গোট মল মানে হলে হ'ব। তো এতিয়া চোৱা এতিয়া আমি শিকিব লাগিব এই মল তুমি কেনেকে পৰমাণু অণু বা আয়ন এইবিলাকৰ ক্ষেত্ৰত বা যৌগবিলাকৰ ক্ষেত্ৰত ব্যৱহাৰ তাৰ কাৰণে তোমালোকে মাত্ৰ তিনিটা
কণ্টেণ্ট শিকিব লাগিব আৰু তিনিটা যদি ভালকৈ বুজি পোৱা এই মই ভাবিম তোমালোকৰ কাৰণে মূল কনচেপ্ট কেতিয়াও কি নহয় জটিল হ'বই নোৱাৰে চোৱা ফাৰ্ষ্ট আমি জানো কি যে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান 1 ইউনিট আমি সকলোৱে জানো হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান 1 ইউনিট তো ইয়াত মনত ৰাখিব লাগিব হাইড্ৰজেনৰ এই কথাটো গ্ৰাম পাৰমাণৱিক ভৰ ইকুৱেল টু যেতিয়া আমি গ্ৰাম পাৰমাণৱিক ভৰ লিখিম জাষ্ট ইয়াত ইউনিটটো চেঞ্জ কৰি আমি কি লিখিম জি তাৰমানে ইউ চেঞ্জ টু জি এইটো হ'ল সেকেন্ড কথা 1 গ্ৰাম এইটোতে কি হ'ব যে এটাকে আমি লিখিব পাৰোম 1 গ্ৰাম হাইড্ৰজেনত 1 গ্ৰাম হাইড্ৰজেন পৰমাণু ইকুৱেল টু হ'ব কি 1 মোল মোলটো এইটো অসমীয়াত লিখা হয় এইটো 1 মোল বুলি কোৱা হয় ইয়াৰ মিনিং কি এইটো মই আৰু এবাৰ বুজাই দিছোঁ সাপোজ ইয়াত আছে কি হাইড্ৰজেন পৰমাণু ইয়াৰ ভিতৰত যদি ইয়াৰ পৰিমাণ কওঁ আমি 1 মোল তেনেহ'লে ইয়াৰ ভৰ হ'ব কিমান 1 গ্ৰাম কথাটো বুজি পাইছে না যে 1 গ্ৰাম হাইড্ৰজেন পৰমাণুত থাকে কিমান 1 মোল এইটো আছিল মূল ধাৰণা এইটো হ'ল নাম্বাৰ 1 নাম্বাৰ 2 দেখা এইবাৰ লৈছোঁ মই N2 নাইট্ৰজেন গেছ যে নাইট্ৰজেনৰ আণৱিক ভৰ কিমান হ'ব নাইট্ৰজেন দুটা আছে তো 2 ইনটু এটা নাইট্ৰজেনৰ ভৰ আমি জানো নাইট্ৰজেনৰ ভৰ কিমান 14 তো ইকুৱেল টু কিমান হ'ব 28 এইটো ইউ তাৰ মানে আমি লিখিম এটাকে নাইট্ৰজেনৰ গ্ৰাম আণৱিক ভৰ ইকুৱেল টু কি হ'ব 28 গ্ৰাম সো একদম আগৰ নিচিনাই জাস্ট ইউ2 কনভার্ট হৈছিল জি ইয়াতো কি হৈছে ইউ2 কনভার্ট হৈছে জি এইবাৰ আমি কম এইবাৰ যদি এটা বক্সৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই ৰখা হয় N2 তাৰ মানে আমি কম যদি তাৰ ওজন হয় কিমান ভৰ হয় কিমান 28 গ্ৰাম N2 ইকুৱেল টু হ'ব কি 1 মোল N2 অনু যে 28 গ্রাম নাইট্রোজেন গ্যাস যদি থাকে করবা তাহলে তার পরিমাণ হবে কি 1 মোল নাইট্রোজেন অনু এইটো আছিল কি নাম্বার 2 এইটো গল পৰমাণু এইটো গল অনুৰ ক্ষেত্ৰত এইবাৰ আহিব যৌগ অলপ ডাঙৰ এইটো মানে সৰুৰ পৰা ডাঙৰ পৰমাণুৰ পৰা অনু ললো তাৰপিছত এইবাৰ যদি মই এটা ডাঙৰ অনু লওঁ যৌগ মানে ডাঙৰ অনুৰ কথাই কৈছো H2 তো ইয়াৰ আণৱিক ভৰ কিমান আণৱিক ভৰ ইকুৱেল টু কি হ'ব 2 ইনটু আমি ইয়াৰ আগতে শিকিছিলো আণৱিক ভৰ বাহিৰ কৰা কি দুটা হাইড্ৰোজেন 2 ইনটু 1 প্লাস অক্সিজেন এটা 16 যোগ কৰিলে কিমান হ'ব 2 ইনটু 1 ইকুৱেল টু 2 প্লাস 16 ইকুৱেল টু 18 তো এইখিনি কথা লিখিম আণৱিক ভৰ কিমান হ'ব 18 ইউ তো যদি 18 ইউ হয় তাৰ পিছত লিখিব পাৰিম কি যে H2O ৰ গ্ৰাম আণৱিক ভৰ ইকুৱেল টু কিমান হ'ব 18 গ্ৰাম আছে একদম এজ ইট ইজ লিখিবা যে 18 গ্ৰাম H2O থাকে 1 মোল এটো ইংলিশত লিখিছো বাৰে 1 মোল H2O যে 18 গ্রাম H2O থাকে কি 1 মোল H2O এইবাৰ যদি তোমালোকে লক্ষ্য কৰা এইখিনি বস্তু বুজাত আৰু ইজি হ'ব মানে ইয়াৰ মূল কথাটো কি যে আণৱিক ভৰ আৰু গ্ৰাম আণৱিক ভৰ এটো কমা দিছো হা আণৱিক ভৰ আৰু গ্ৰাম আণৱিক ভৰ এটাই জাস্ট আণৱিক ভৰৰ এককটো গ্ৰামত প্ৰকাশ কৰিলেই হ'ল যেনেকৈ ইয়াত 18 ইউ 18 গ্ৰাম হৈছে এইবাৰ হ'ল অলপ আগতে আমি শিকিছো যে 1 মোল ইকুৱেল টু 6.022 ইনটু 10⁻23 ইমানটা ইয়াৰ মিনিং কি ইয়াৰ মিনিং মই এটা দেখুৱাবলৈ চেষ্টা কৰিম তাৰ আগতে তোমালোকে স্ক্ৰিনত এটা তোমালোকৰ চাৰ্ট আহিছে চাৰ্টটো অলপ ভালকৈ চাই লোৱা তো
তোমালোকে পাবা এইটো পেজ নম্বৰ 40 পেজ নম্বৰ 40 প্ৰথমতে চোৱা দিয়া আছে যে 1 মোল কাৰ্বন পৰমাণু 1 মোল কাৰ্বন পৰমাণু ইয়াৰ মিনিং কি লেফট সাইডত চাবা 6.022 into 10 to the 23 কার্বন পরমাণু আর রাইট সাইডত চোৱা 12 গ্রাম কার্বন পরমাণু মানে ভৰটো ঠিক তেনেকুৱা 1 মোল হাইড্ৰোজেন পরমাণু দিয়া আছে সংখ্যাটো সেম গ্রাম আৰু ভৰটো চোৱা 1 গ্রাম 1 মোল যিকোনো কণিকা বা পরমাণু এতিয়া চোৱা গ্রাম হিচাপত আণবিক ভৰ বা আপেক্ষিক ভৰ একেবাৰে সেম কথাখিনি বুজি পাইছা না তাৰমানে ইয়াত কৈছে কি যে যিকোনো পদাৰ্থৰ 1 মোল ইয়াত থকা কণিকা বা আয়নৰ সংখ্যা এই সংখ্যাটো কি সদায় হ'ব তোমালোকৰ সেম 6.022 into 10 to the power 23 ইমানটা হৈছে তাৰ পিছত 1 মোল যি থাকিব তাৰ গ্রাম এককত ভৰ এই কথা গ্রাম হিসাবত ভর মানে কি ভর আণবিক ভর গ্রাম হিসাবত আণবিক এই কথাটো যদি বুজি পোৱা সব কথাই বুজি পাবা আৰু বুজি পাবৰ কাৰণে তোমালোকৰ কেইটামান প্ৰবলেম কৰিব লাগিব হা আমি এতিয়া ম্যাথছ কৰিম প্ৰথমে চোৱা স্ক্ৰীনত তোমালোকৰ কোৱেশ্চন এটা আহিছে চোৱা কোৱেশ্চনটো হ'ল তোমালোকৰ পেজ নম্বৰ 41 এবাৰ আমি আহিম পেজ নম্বৰ 41 এক্সাম্পল নম্বৰ 1 ৰ হ'ল 1 চোৱা ইয়াত প্ৰথম কোৱেশ্চনটো দিয়া আছে কি তলত দিয়া বলত মলৰ সংখ্যা গণনা কৰা কিমান 52 গ্রাম হিলিয়ামত ফার্স্ট কথা কোশ্চেনটো বুজিব লাগিব হা মলৰ সংখ্যা গণনা কৰিব কৈছে যে 52 গ্রাম হিলিয়ামত মলৰ সংখ্যা গণনা কৰিব লাগে ফার্স্ট কথা আমাৰ জানিব লাগিব হিলিয়াম এটা এটা পৰমাণু দি আছে যে হিলিয়ামৰ H এর পারমাণবিক ভর ইকুয়াল টু কিমান আমি জানো 4 ইউনিট তাৰপিছত হিলিয়ামৰ গ্রাম পারমাণবিক ভর ইকুয়াল টু কি হ'ব 4 গ্রাম চোৱা একদম সেম জাস্ট হিলিয়ামৰ পারমাণবিক ভর এটো তাৰপিছত গ্রাম পারমাণবিক ভর এটো এইবাৰ কথা হ'ল যে 1 মোল হিলিয়াম মানে কিমান সাপোজ ইয়াত আছে কি হিলিয়াম মই ধৰি লৈছো ইয়াত কি আছে 1 মোল 1 মোল হিলিয়াম মানে কিমান ভৰ হ'ব এটো কি হ'ব 4 গ্রাম ইয়াত থকা কণিকাৰ সংখ্যা কিমান হ'ব এটো হ'ব 6.022 into 10 to the power 23 সো ইয়াতে আছে মূল কথাটো He 1 মোল He হলে তাৰ ভৰ হ'ব 4 গ্রাম ইয়াত থকা H এর সংখ্যা হ'ব কি এইটো এবাৰ আমাক কৈছে 52 গ্রামত হিলিয়াম পৰমাণু মোলৰ সংখ্যা গণনা কৰা তাৰ মানে 4 গ্রাম মানে 1 মোল চোৱা কৰ পৰা কলে কি যাম 4 গ্রাম হিলিয়াম পৰমাণু সমান কি হ'ব 1 মোল তোমাৰ বাহিৰ কৰিব কৈছে কি 52 গ্রাম 52 গ্রাম হলে কিমান হ'ব চোৱা তেনেহলে এটা আমাৰ লিখিব লাগিব কি যে যেহেতু 4 গ্রাম হিলিয়াম পরমাণুত থাকে 1 মোল এতেকে 1 গ্রামত কিমান থাকিব 1 গ্রাম হিলিয়াম পরমাণুত থাকিব 1/4 মোল আৰু দিয়া আছে কিমান 52 গ্রাম হিলিয়াম পরমাণুত থাকিব কিমান মোল 1 into 52/4 ইমান মোল এটো কাটিলে কিমান হ'ব 4 1 যা 4 4 3 যা 12 এটো হ'ব 13 মোল এটো হ'ব ইয়াৰ आंसर
চোৱা মই একদম ঐকিক নিয়ম তোমালোকৰ যেতিয়া 5, 6, 7 যেতিয়া পঢ়িছিলে তেতিয়া যেটো মেথছ কৰাৰ নিয়ম আছিল ঠিক তেনেকুৱা যে তোমালোকে কৰিছা যদি যে 20টা কলমৰ দাম যদি হয় 500 তো এটাৰ দাম কিমান হ'ব এটা কলমৰ দাম ইকুৱেল টু এটো ডিভাইড কৰিম তো 500 বাই 20 এটো ক্যান্সেল এটো হ'ব 2 2 জাৰ 2 5 জাৰ 25 যদি 20টাৰ তো 5টা কিমান হ'ব 5টা কলমৰ দাম হ'ব 25 * 5 ইকুৱেল টু এটো হ'ব 125 এই যে একদম সিম্পল ধাৰণাটো এই ধাৰণাটো তোমালোকৰ ইয়াত মই কৰিছো তোমালোকে যদি কিতাপত চাও বিভিন্ন ধৰণৰ সূত্ৰ আছে ইয়াত আৰু সূত্ৰবিলাকৰ কোনো দৰকাৰে নাই ইয়াত যদি এইখিনি কথা বুজিব এইটো আছিল নাম্বাৰ 1 এটো কৰ পৰা কি বাইৰ কৰিছো যে কোনো এটা পৰমাণুৰ গ্ৰামৰ পৰিমাণ দিয়া আছে তাৰ মোল যদি হেনেকুৱা হয় আমাৰ গ্ৰামত এই পৰমাণুটো জানিবলৈ কিমান গ্ৰাম 1 মোল এটো 4 গ্ৰাম ইকুৱেল টু আমি জানো 1 মোল 4 গ্ৰাম যদি 1 মোল এটো কিমান হ'ব এটা কৰিছো আৰু এটো ডিভাইড কৰিলে হ'ল ক্লিয়াৰ এইটো আছিল এইটো এবাৰ নেক্সট আৰু এটা চোৱা এবাৰ আমি যাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 চোৱা দি আছে যে 12.044 * 10^23 টা হিলিয়াম পৰমাণু থকা কণিকাৰ সংখ্যাৰ পৰা মল নিৰ্ণয় কৰা হ্যাঁ এবাৰ খুব ইন্টারেস্টিং চোৱা এবাৰ দুই নম্বৰটো দি আছে কি হিলিয়ামৰ কণিকা দি আছে কিমান 12.044 * 10^23 টা অলপ আগতে মই কৈছিলো 1 মোল হিলিয়াম মানে তাত থকা কণিকাৰ সংখ্যা কিমান চোৱা আমি লিখিম যেহেতু 1 মোল He থকা কণিকা সংখ্যা ইকুৱেল টু কিমান 6.022 * 10^23 টা চোৱা 1 মোলত যদি ইমান থাকে তাহলে এটা আমি উল্টাকে লিখিব পারম না নাই যে ইমানটা কণিকা থাকে 1 মোলত তাহলে ইমানটা কণিকা থাকিব কিমান মোলত তো সূত্রটো ইয়াতে আছে তো এইটো যদি 1 মোল হয় এটা আমি রিভার্স করে লিখিম তোমালকে ম্যাথটা দিতে করবে উঠাবা ইয়ার পর উঠাবা হ্যাঁ যেহেতু আমি জানো যে 6.022 * 10^23 টা হিলিয়াম পরমাণু ইকুয়াল টু 1 মোল থেকে এটা হিলিয়াম পরমাণু ইকুয়াল টু কি হবে 1/2 6.022 * 10^23 মোল আৰু আকৌ কি হবে মান ভ্যালু এটা দি আছে আমাৰ এইটো যে 12.044 * 10^23 টা হিলিয়াম পরমাণু ইকুয়াল টু কি হবে 1 * 12.044 * 10^23 by 6.022 * 10^23 এইটো একটু ক্যান্সেল যাব Yes, answer is কিমান 2 মোল এবাৰ বেলেগ আৰু এটা কোশ্চেন লৈ আহিছো কোশ্চেনটো চোৱা তোমালোকে স্ক্ৰিনত আৰু তোমালোকে মেইন বুকত চাবা পেজ নম্বৰ 42 ইয়াত মই লিখি ৰাখিছো চোৱা পেজ নম্বৰ 42 এক্সাম্পল নম্বৰ দিয়া আছে চোৱা যে তলত দিয়া পৰা ভৰ গণনা কৰা দিয়া আছে 0.5 মোল N2 গ্যাস কৈছে কি 0.5 মোল N2 গ্যাস আৰু বাহিৰ কৰিব লাগে কি আমাৰ ভৰ ইকুৱেল টু what দিয়া আছে মোল দিয়া আছে কি N2 গ্যাস তো আমি জানো যেহেতু 1 মোল N2 গ্যাসৰ ভৰ ইকুৱেল টু এটো ভৰ কিমান হ'ব 2 * 14 ইকুৱেল টু 28 গ্রাম 1 মোলত যদি ইমান হয় 0.5 ত কিমান হ'ব 0.5 মোল N2 গ্যাসৰ ভৰ ইকুৱেল টু 0.5 এল পূৰণ কৰি দিলে হ'ব 28 * 0.5 ইমান গ্রাম 0.5 মানে হাফ তো 28/2 এটো কাটিলে কিমান হ'ব 14 ইকুৱেল টু হ'ব 14
গ্রাম দিস ইজ দ্য आंसर एकदम इजी ना জাস্ট টেকনিকটো কত ইয়াতে তো 0.5 মল N2 গ্যাস ফার্স্ট জানিব লাগিব N2 গ্যাস মানে 1 মল নাইট্রোজেন গ্যাসৰ ভৰ কিমান ইয়াৰ ভৰ তুমি জানো আণবিক ভৰ 2 * 14 2 * 14 28 দেন হাফ ইকুয়াল টু কিমান হ'ব 0.5 মানে তো আধা না এইটো মানে হল 0.5 ইকুয়াল টু কি হাফ হাফ ইয়াত পূৰণ কৰা মানে কি হাফৰে ডিভাইড কৰি দিছো আচ্ছা এইখিনি যদি টান হৈছে এটো এনেকৈ হিসাব কৰিব পাৰা 28 * 0.2 উঠাই দিয়া ওপৰত থাকিব 5 তলত থাকিব পইণ্টৰ কাৰণে 1 এটা অংক এটা 0 5 2 গুণ 10 ওপৰত 5 ৰে গুণ 5 2 ৰে 14 14 ৰে গুণ 14 ওকে না তেনেকৈ আমি হিসাব বিলাক কৰিব পাৰো এটো হল নাম্বার 1 নেক্সট আৰু এটা চোৱা এবাৰ 2 নম্বৰ সেম প্ৰবলেম মই হেকানে 5 सेम प्रॉब्लम কৈছে 0.5 মল এবাৰ অকল ইয়াত কৈছে কি কৈছে নাইট্রোজেন গ্যাস N2 এবাৰ আছে নাইট্রোজেন পৰমাণু নাইট্রোজেন এটম অর্থাৎ পরমাণু তো আমি কি লিখিম উই নো 1 মল নাইট্রোজেন পরমাণুর ভর ইকুয়াল টু কিমান এবাৰ কিন্তু 14 গ্রাম হোক সা মাত্র এটা নাইট্রোজেনের ভর কিমান 14 গ্রাম তো 0.5 মল নাইট্রোজেন পরমাণুর ভর ইকুয়াল টু কিমান হ'ব 14 * 0.5 গ্রাম ইকুয়াল টু হ'ব এটা হল হাফ ইয়ার আধা কিমান হ'ব 7 ওকে না that's called mole concept I hope all are understood page number 44 question number 8 তারে নাম্বার 1 কি দিয়া আছে সোয়া মল লৈ পরিবর্তন করা দিয়া আছে 12 গ্রাম অক্সিজেন গ্যাস কোশ্চেনটো হল 12 গ্রাম অক্সিজেন গ্যাস কি লৈ কনভার্ট কৰিব লাগে মল অক্সিজেন গ্যাস আমি কি জানো ফার্স্ট আমাৰ এইখিনি কথা মনে মনে বাহিৰ কৰিব লাগিব যে O2 ৰ ভৰ 2 * অক্সিজেনৰ কিমান ভৰ 16 কিমান হ'ব 32 গ্রাম তাৰ মানে কম 32 গ্রাম অক্সিজেন গ্যাস মানে 1 মল যেহেতু 32 গ্রাম O2 gas equal to 1 mol এটাকে 1 গ্রাম O2 gas equal to কি হবে 1/32 তাৰপিছত দিয়া আছে কিমান 12 গ্রাম O2 gas equal to কিমান মল হ'ব 1 * 12/32 mol রোজে কাটো 4 8 jar 4 * 32 4 3 গুণ 12 এটা হলো 3/8 mol 3/8 মানে 8 এর 3 ডিভাইড করব লাগবে হ্যাঁ 8 3.0 24 6.3 0.3 যদি 60 হয় 7 টাইম যাব 56 1.37 mol ওকে সো आंसर হবে কিমান 0.37 mol 1 mol মানে যদি ইমান হয় আর এটি এনেও বোঝা যায় সোয়া মই কত লিখিছো এইটো লাইন লিখিব না লাগে ইয়ার 32 গ্রাম O2 গ্যাস মানে যদি 1 মল হয় এটো কিমান 1 মলত কই ডেফিনিটলি কোন 32 ইয়ার আধা কিমান 16 হলে কি হবে 32 গ্রাম হলে যদি 1 মল হয় ইয়ার আধা হলে কি হবে এটো ডেফিনিটলি কি হবে আধা হবে তো এই ভ্যালুটো স্কয়ার 16 ত কই হরু নাকি আধা কই হরু তো 0.5 ত কই হরু সেটা রাইট आंसर কি আমরা কোশ্চেনটো লিখিছো সোয়া 0.2 মল অক্সিজেন পরমাণু কি বাই করব লাগে ভর অক্সিজেন পরমাণু বেশি কিন্তু অক্সিজেন পরমাণু কি এটু ইয়ার ভর কিমান 16 তো 16 গ্রাম অক্সিজেন মানে কিমান মল 1 মল আমরা কি কম যে 1 মল অক্সিজেন পরমাণুর ভর ইকুয়াল টু জানো কিমান 16 গ্রাম 1 মল যদি 16 গ্রাম হয় 0.25 মল কিমান হবে 0.2 মল অক্সিজেন পরমাণুর ভর ইকুয়াল টু কিমান হবে
16 into 0.2 গ্রাম এটা হবো 3.2 গ্রাম this is the answer এটা হবো ইয়ার রাইট অ্যান্সার কিন্তু শুদ্ধ হয়েছে না কেনেকে টেস্ট করিবা চোৱা 1 মলৰ ভৰ যদি 16 গ্রাম হয় 0.2 মল মানে কি 1 মলতকৈ বহুত কম that's why the answer will become very less 3.2 গ্রাম এনেকে বাহিৰ কৰিব পাৰি লাষ্ট আৰু এটা ম্যাথছ কৰিম it will question number 10 নম্বৰ কৈছে কি 16 গ্রাম সালফাৰত থকা S8 ৰ সংখ্যা গণনা কৰা ফাৰ্স্ট আমাৰ ইয়াত বাহিৰ কৰিব লাগিব S8 ৰ আণবিক ভৰ ইকুৱেল টু কিমান 8 ইনটু সালফাৰ কিমান জানা মনত কৰা সালফাৰ কিমান 32 ৰেডি হিচাপ কৰিলে কিমান হ'ব 8 আৰু দুগুণৰ 6 সাত থাকিল 1 3 24 ৰকে 256 গ্রাম তার মানে কি কৈছে 16 গ্রাম সালফাৰত থকা S8 অণুৰ সংখ্যা তো আমি জানিম ইমান গ্রাম S8 অণুত থাকে কিমান 6.022 into 10 to the power 23 টা তো আমি কি লিখিব পাৰিম যে 256 গ্রাম এইখিনি তোমাৰ ফার্স্ট এইখিনি কথা জানিব লাগিব এনেকৈ লিখিবা ফার্স্ট যেতে কি S8 ৰ আণবিক ভৰ আমি বাই কৰিলো এবাৰ লিখিম যে 256 গ্রাম সালফাৰত থকা কণিকা ইকুৱেল টু কিমান হ'ব 6.022 into 10 to the power 23 টা সো কোৰ পৰা কলৈকে আহিছো এইটো অলপ ভালকৈ নোটিস কৰিবা 256 গ্রামত কিমানটা থাকে কিমান তো 1 গ্রামত কিমান থাকিব আচ্ছা 1 গ্রাম বাদ 16 গ্রাম ডাইরেক্ট বাহিৰ কৰিব লাগে আমাৰ 16 গ্রাম তো 16 গ্রামত সালফাৰত থকা S8 ৰ কণিকা কিমান হ'ব এটো হ'ব কিমান 6.022 into 10⁻23 into হ'ব 16 by হ'ব 256 ইখিনিতে হিসাব কৰিব লাগিব কিমান টা এটো হিসাব কৰিলে যেটো হ'ব হেটো হ'ব তোমালোকৰ आंसर হিসাব কেনেকৈ কৰিবা চা এটো যদি আমি কাটো এইটাতে কাটা যাব না 8 to the 16 8 3 into 32 jar তাৰপিছত 2 16 jar so 16 টা কো এটো যদি 2 ৰে কাটো 2 8 jar এটো কাটলে 3.011 তুমি থাকিল 8 এটো আকৌ যদি এটো ডিভাইড কৰো তাৰমানে এনেকুৱা থাকিল 3.011 into 10 to the power 23 by থাকিল 8 8 এর 8 ডিভাইড করা কি হয় সোয়া 1 এটা যদি আমি ডিভাইড করি 6 3 থাকিব 0 আৰু না লাগে আৰু তাৰমানে পয়েন্ট এটো হ'ব যে 0.37 তিনি ঘৰা কত আছিল 0.376 3 into 10 to the power 23 টা এটো হ'ব आंसर তো তোমালোকে চেক কৰি লব পাৰা তো সো आंसर এটো হ'ব 0.376 এটো অলপ মডিফাইড কৰি লিখিব পাৰা এটো এটা পয়েন্ট যদি ৰাইট সাইডত লৈ আহা যে 3.763 into 10 to the power 23 আছে না এবাৰ হ'ব 22 ইমান টা বাস এটো হ'ব ইয়াৰ সঠিক आंसर তো ইখিনি আছিল মলৰ ধাৰণা তো মলৰ ধাৰণা আশা কৰো সকলে বুজি পাইছা আৰু ইয়াৰ লগত ৰিলেটেড আৰু কেইটামান ম্যাথছ আছে নেক্সট ভিডিওত মই ম্যাথছ বিলাক লৈ আহিম তো আশা কৰো সকলে বুজি পাইছা আৰু এই ভিডিওটো সম্পূৰ্ণ কৰাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছো লগত যি সকলে ইতিমধ্যে চেনেলটো সাবস্ক্ৰাইব কৰি নিয়মিতভাৱে চাই আছা সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু যিবিলাক এতিয়াও চাও নাই সকলোকে মই সাবস্ক্ৰাইব কৰি নিয়মিতভাৱে চাবলৈ অনুৰোধ কৰি আজি ভিডিও এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ জয় আই অসম বাই বাই